ৰাজীৱ শদিয়া ককাইদেউৰ ধনেৰে কাৰ কাৰ পকেট গৰম হ'ল এই ভিডিঅ'টোত মই আপোনালোকক কম। ৰহস্য ফাদিল হৈছে, A to Z ৰহস্য ফাদিল হৈছে। আপোনালোকৰ আগত কম ৰাজীৱ শদিয়া ককাইদেউৰ ধনেৰে কোনে কোনে পকেট গৰম কৰিছে। তাৰ আগতে সৰুকৈ এটা ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাইছে আৰু যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকক চেনেলটো এইটো কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লেহে মানে মই এতিয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ ৰাজীৱ শদিয়া ককাইদেউৰ ধনেৰে কাৰ কাৰ পকেট গৰম হ'ল। তো ফাৰ্ষ্ট টাইম মই আপোনালোকক কৈ দিছোঁ, যোনসকল ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ সেই ক্ৰিয়েটৰ সকলৰ পকেট গৰম হ'ল। কেনেকৈ হ'ল আপোনালোকক কৈ আছোঁ। ৰাজীৱ শদিয়া ককাইদেউক মানুহে চিনি নাপাওঁ বুলি কৈছে। মৃত্যুৰ পাছত ৰাজীৱ শদিয়া ককাইদেউক চিনি পাইছোঁ বুলি কৈছে। আচলতে এইটো বহুত দুখৰ কথা। মৃত্যুৰ পাছত মানুহজনক চিনি পাইছে, কিন্তু মৃত্যু নোহোৱা আগতে আমি চিনি পাব লাগিছিল। আচলতে ৰাজীৱ শদিয়া ককাইদেউ হ'ব ইমান সুন্দৰ সুন্দৰ গীত আছিল। সঁচা কথা কৈছোঁ, আপোনালোকক এটা গীতৰ কথা কৈ দিছোঁ দেই। হে ৰহে দৈ ঐ ৰহে দৈ চাৰে গা মা পা 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 শিকিছোঁ ভালে কৈ ঐ এইবাৰ মই গায়ক হ'ম, এইবাৰ মই গায়ক হ'ম, মা কচম মই এইবাৰ ডাঙৰ গায়ক হ'ম, ৰহে দৈ ডাঙৰ গায়ক হ'ম, কাণ ফুলি পিন্ধি ল'ম, টিকনিডাল ৰাখি ল'ম, দুটা ৰঙৰ দুপাট জোতা ময়ো পিন্ধি ল'ম, এইবাৰ ডাঙৰ গায়ক হ'ম। এই গীতটি কাৰ বুলি আহিছে? এই গীতটি হ'ল ৰাজীৱ শদিয়া ককাইদেউ। কিন্তু আমি কাৰ গীত বুলি ভাবি থাকিলোঁ? বিপিন চাৰডাঙৰ। কিন্তু বিপিন চাৰডাঙৰ গীত নহয়, এইটো ৰাজীৱ শদিয়া ককাইদেউৰ গীত হয়। ঠিক আছে, পইচাৰ অভাৱত নিজৰ গানসমূহ বেলেগক দিব লগা হ'ল। ঠিক আছে, আৰু আপোনালোকে গমেই পায় ৰাজীৱ শদিয়া ককাইদেৱে কেতিয়াও ধনৰ কাৰণে গীত মাতসমূহ নাগালে। জাতিৰ বাবে, মাটিৰ বাবে, ৰাইজৰ বাবে, দেশৰ বাবেই গীত গালে। সেইকাৰণেই ৰাজীৱ শদিয়া ককাইদেউ ধন ধান উভৈনদীকে ঘটিব নোৱাৰিলে। নিজৰ বুলি মোক ল'ৰা দুজন মানে পূৰা চিঞৰি আছে দেই, আপোনালোকক জুম কৰি দেখাই দিছোঁ। হাই কেইজন চাওক, খালি কেমেৰা কোৱালিটি ইমান ভাল নহয় দেই। সেইকেইজন পূৰা চিঞৰি আছে, কেমেৰা কোৱালিটিটো ইমান ভাল নহয় দেই। মই হ'লেও আপোনালোকক দেখাই দিছোঁ, চিঞৰি আছে তাৰমানে ভিডিঅ' বনাৰ কাষতে। আচলতে মই সেইকাৰণে মই ক'ব বিচাৰিছোঁ, এই যে ৰাজীৱ শদিয়াৰ ককাইদেউৰ ধনেৰে আপোনালোকে পকেট গৰম কৰি আছে। ৰাজীৱ শদিয়া ককাইদেউ জীয়াই থকা অৱস্থাত আপোনালোকে ৰাজীৱ শদিয়াৰ ওপৰত ভিডিঅ' প্ৰস্তুত কিয় নকৰিল? কিয় ৰাইজক আপোনালোকে পৰিচয় কৰাই নিদিলে? এতিয়া মানুহজন নোহোৱা হ'ল আমাৰ মাজৰ পৰা, কিন্তু ভিডিঅ'সমূহ ডাউনলোড কৰি ছ'চিয়েল মিডিয়াত দি ধন ঘটি আছ। আৰু কিবা এটা বিতৰ্ক কৰিছ, জুবিন দাক লৈ বিতৰ্ক কৰিলি, আমুকক লৈ বিতৰ্ক কৰিলি, তাৰমানে এতিয়া মানে পূৰা হেৰিয়া তেনেকুৱা নেকি? নাপায়। ৰাজীৱ ককাইদেউ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। আমি দুখ প্ৰকাশ কৰিছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ, কিন্তু আপোনালোকে কৰি আছে পকেট গৰম। আচলতে মই আপোনালোকক অতি সহজকৈ বুজাই দিছোঁ। ৰাজীৱ শদিয়া ককাইদেউৰ যি ঘটা ধন, আচলতে সেই ধন লোৱা নাই। আচলতে মই ক'ব বিচাৰিছোঁ ৰাজীৱ শদিয়া ককাইদেউৰ নামত ভিডিঅ' প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত ভিডিঅ' দি পকেট গৰম কৰি আছে। এই কথাটোৱে ক'ব বিচাৰিছোঁ। আচলতে এইটো বহুত দুখৰ কথা, দুখজনক কথা। এইটো হ'ব নালাগে। আচলতে ভিডিঅ'টো মূল বিষয়বস্তু এইটোৱে আছিল। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আচলতে আপোনালোকৰ আগত যেনেদৰে মই কথাখিনি কৈছোঁ, আচলতে উপস্থাপন শৈলী বা কথা কোৱা ধৰণ বা চাল চলন এইবিলাক মানে ধৰণবিলাক ভাল নহ'ব পাৰে। কাৰণ কেলৈ আপোনালোকৰ আগত মই ভিডিঅ' এনেকৈ প্ৰস্তুত কৰোঁ। আচলতে জানে মোৰ নিৰ্দিষ্ট কোনো জেগা নাই, য'ততে ভিডিঅ' বনাই দিওঁ। নৰাচাৰ বহি দিওঁ, মাটিতে বহি কিনে ভিডিঅ' বনাওঁ। আপোনালোকে জানে মোক এনেকুৱা নিৰ্দিষ্ট জেগা নাই। সেইকাৰণে মই উপস্থাপন শৈলী বা কিবা কথা কোৱা ধৰণবিলাক আপোনালোকৰ মতে বেয়া হ'বও পাৰে, কিন্তু মই কেতিয়াও ৰাজীৱ দাক অপমান কৰি বা ৰাজীৱ দাক উপলুঙা কৰি কিন্তু ভিডিঅ' প্ৰস্তুত কৰা নাই। মই শ্ৰদ্ধা কৰি বনাইছোঁ
আৰু সন্মান কৰি বনাইছোঁ, যাতে এনেকুৱা হ'ব নালাগে। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই আপোনালোকে কি বুজিলে, যদি কিবা বুজি পাইছে কমেণ্ট এটা কৰিব নাপাহৰিব। ধন্যবাদ।